হেল্ল' দোস্ত, কি খবৰ আপোনালোকৰ? ভালে আছে? ৰাতিপুৱাই লাল চাহ একাপ লৈ আপোনালোকৰ মাজলৈ আহিব। আৰু মই এনেধৰণে সদায় লাল চাহ একাপ খাওঁ প্ৰথম ৰাতিপুৱা গা পা ধুই। আৰু বাহিৰত চাওক না কিমান কুঁৱলী, নতৰা কুঁৱলী মধুকা হৈ আছে। এতিয়া আপোনাৰ 7:30 হ'বলৈ হ'ল, কিন্তু বাহিৰত কুঁৱলী বহুত ঠাণ্ডা পাইছে নে? আৰু ঠাণ্ডা কাৰণে বাচ্চাবিলাকৰ স্কুল অলপ লেট কৰি দিছে, 10টা বজাৰ পৰা ক্লাছ কৰি দিছে। সৰু বাচ্চাবিলাকৰ কি হয় জানো, তেওঁলোকক বেছি ঠাণ্ডাত সোমাব দিব নালাগে, কাৰণ যিহেতু বডিত তেওঁলোক ঠাণ্ডাটো বেছিকৈ সোমাই যায়, চৰ্দি কাহ বেমাৰ হ'ব পাৰে। সেই গতিকে অলপ সাৱধানকৈ ৰাখিব। আমালোকতো শুনিয়ে আছে, পিছত তাক উঠাই দিলে ভাত পানী খুৱাই স্কুল বান্ধি গুচি যাব। দেখিছে, এই কাপোৰ মাজত সোমাই আছে, শুই আছে, ঠাণ্ডা একদম ঠাণ্ডা হাতখন লগাই দিছে। উঠা শুন, এই শুন, উঠা। এই যে চাওক, এই যে উঠা। নান গাখীৰ খাই ডাঙৰ হৈছে দেই ৰাইজ। মাকৰ গাখীৰ খোৱা নাই সি সৰুৰ পৰা। সি নান গাখীৰ খাই 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 সি ডাঙৰ হৈছে। আৰু এতিয়া আমাৰ ল'ৰা বয়স 5 বছৰ সোমাইছে, মানে 6 বছৰ সোমাব এতিয়া। আৰু এপ্ৰিল, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ সোমালে আপোনাৰ 6 বছৰ। উঠা, উঠা। 6 বছৰত 1ত যাব। উঠা, 1ত যাব। উঠা, এখন উঠ আকৌ, কাপোৰ পিন্ধিব লাগে, উঠা। তাক এনেকৈ উঠাই ভাত পানী খুৱাই বুৱাই মই দোকান যাম। তেতিয়া মাকৰ টেনশ্যন নাথাকে, মাকে স্কুললৈ গুচি যাব।